আচলতে উৰুকাৰ নিশা সকলোৱে একেলগে এসাঁজ খোৱাৰ যি আমেজ লোৱাৰ বাবে কিন্তু আচলতে পুৱাৰ ভাগৰে পৰা মাছৰ বজাৰত ভিৰ দেখিবলৈ পোৱা যায়। আৰু মই ধুবুৰীৰ বৰ্তমান এখন যিখন মাছৰ বজাৰত উপস্থিত আছোঁ, এইখন পাইকাৰী মাছৰ বজাৰ। এইখন হ'ল কালডবা পাইকাৰী মাছৰ বজাৰ। এই প্ৰতি বছৰে এই যি পাইকাৰী বজাৰখনৰ পৰা ধুবুৰী চহৰৰ বিভিন্ন প্ৰান্তলৈ মাছৰ সৰবৰাহ কৰা হয়, কিন্তু এইবাৰ কিছু ব্যতিক্ৰম দেখিবলৈ পোৱা গৈছে। কাৰণ ধুবুৰী যি মীন বিভাগৰ তৰফৰ পৰা ইয়াত দৰ নিৰ্ধাৰণ কৰি দিয়া হৈছে। তাৰ পৰিপ্ৰেক্ষিতত কিন্তু তুলনামূলকভাৱে আগৰ তুলনাত এইবাৰৰ মাছৰ যি বজাৰত মাছৰ যেনেদৰে পূৰ্বত যথেষ্ট মাছ দেখিবলৈ পোৱা গৈছে, এইবাৰ কিছু সংখ্যাত কম। তাৰপিছতো যথেষ্ট মাছ আমি ইয়াত দেখিবলৈ পাইছোঁ। ইয়াত চিতল উঠিছে, ভকুৱা, গ্ৰাছ কাৰ্প আদি কৰি বিভিন্ন মাছ ইয়াত উপলব্ধ হৈছে। আৰু যিহেতু এইবাৰ মাছৰ দৰ নিৰ্ধাৰণ কৰি দিয়া হৈছে, সেইবাবে কিছু তুলনামূলকভাৱে মাছৰ পৰিমাণ ইয়াত কম। কিন্তু পুৱাৰ ভাগৰ পৰা যিহেতু এখন পাইকাৰী বজাৰ, পুৱাৰ ভাগৰ পৰা ইয়াত মাছ বিক্ৰী হৈ আছে। আৰু এই মুহূৰ্ততো ইয়াত পাইকাৰে ভিৰ কৰিছে। আৰু ইয়াৰ পৰা জিলাখনৰ বিভিন্ন প্ৰান্তত মাছ যাব। আৰু তাৰ পৰা যিসকল ভোগালীৰ উৰুকাৰ নিশা যিসকল আমাৰ সৰ্বসাধাৰণ ৰাইজে এসাঁজ লগে ভাগে খাব, এইসকলে কিন্তু খাব পাৰিব। তাৰ যি প্ৰস্তুতি ইয়াত দেখিবলৈ পোৱা গৈছে। মাছৰ বজাৰত যথেষ্ট ভিৰ পুৱাৰ পৰাই পৰিলক্ষিত হৈছে। এই মুহূৰ্ততো যথেষ্ট ভিৰ আছে, আমি ভিৰ দেখিবলৈ পাইছোঁ। আৰু এই বজাৰখনৰ পৰা ধুবুৰী চহৰৰ বিভিন্ন প্ৰান্তলৈ মাছ ইয়াত সৰবৰাহ কৰা হ'ব। ইয়াত আমি এনেদৰে দেখিবলৈ পাইছোঁ, ইয়াত ডাঙৰ ডাঙৰ চিতল মাছ আছে, ইয়াত গ্ৰাছ কাৰ্প আছে। আৰু পুৱাৰ ভাগত ইয়াত ভকুৱা আদি কৰি বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ মাছ ইয়াত উঠিছিল। কিন্তু যিহেতু এইখন পাইকাৰী বজাৰ, মাছ ইয়াত আহি আছে আৰু বিক্ৰী হৈয়ে আছে। আৰু এই মুহূৰ্তত যিখিনি মাছ ইয়াত উপলব্ধ আছে, আমি এইখিনি প্ৰতিদিন টাইমৰ দৰ্শকসকলৰ বাবে আগবঢ়াই দিছোঁ। আৰু ইয়াত এনেদৰে দেখিবলৈ পোৱা গৈছে যে যথেষ্ট পৰিমাণে ইয়াত গ্ৰাহক আহি ভিৰ কৰিছে। আৰু এই অঞ্চলৰ পৰা মাছসমূহ জিলাখনৰ বিভিন্ন প্ৰান্তত লৈ যাব।